শিশু সন্তান জান্নাতৰ দৰজাৰ সন্মুখত মা বাবাৰ অপেক্ষা। হযৰত উল্লাহ ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে যে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যেতিয়া বহিছিলে তেতিয়া তেখেতৰ ওচৰত সাহাবা সকলো আহি বহিছিল। তাৰে মাজৰ এজন সাহাবাৰ এজন শিশু পুত্ৰ আছিল। সেই পুত্ৰ সন্তানটিক পিছৰ পৰাই আনি নবীয়ে সন্মুখত বহাই দিয়ে। একদিন সেই সন্তানটো মৃত্যুবৰণ কৰিলে। ফলত সেই সাহাবাজনে মানসিকভাৱে ভাগি পৰিলে। পুত্ৰৰ শকত সাহাবাজন নবীৰ মজলিছত নোহোৱা হ'ল। কেইটামান দিন দেখা নাপায় নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সাহাবাসকলক সুধিলে, অমুক ব্যক্তিজনক দেখা নাই যে? উত্তৰত সাহাবাসকলে ক'লে, আপুনি যে তেওঁৰ সন্তানটোক দেখিছিলে তাৰ মৃত্যু হৈছে। পিছত সাহাবাজনৰ লগত নবীয়ে সাক্ষাৎ কৰিলে আৰু ক'লে, তোমাৰ সন্তানৰ কি হৈছে? তেওঁ ক'লে, মোৰ ল'ৰাটো ঢুকালে। নবী সাল্লাল্লাহু আলাইহি সাল্লামে তেওঁক সান্ত্বনা দি ধৈৰ্য ধৰিব ক'লে। তাৰ পিছত নবীয়ে ক'লে, হে অমুক, তোমাৰ ওচৰত কোনটো বেছি পছন্দনীয়? তাৰ দ্বাৰা তোমাৰ পাৰ্থিৱ জীৱন সুখময় কৰা নে কিয়ামতৰ দিনা জান্নাতৰ যি দৰজাৰে তুমি প্ৰৱেশ কৰিবা তাক তাতে পাবা, য'ত নেকি সি আহি তোমাৰ কাৰণে জান্নাতৰ দৰজা খুলি দিব। সাহাবাজনে ক'লে, হে আমাৰ ৰসুল, সি যে আমাৰ কাৰণে জান্নাতৰ দৰজা খুলিব সেইটোৱে মোৰ বেছি পছন্দনীয়। তেতিয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে, তেনেহ'লে তোমাৰ কাৰণে সেইটোৱে হ'ব। সুবহানাল্লাহ।